নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, ইষ্টবাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বাস্তুৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, বাস্তু হৈছে আমাৰ প্ৰাচীন ভাৰতীয় গৃহ নিৰ্মাণৰ লগত জড়িত ছায়েন্স। আৰু বাস্তু অনুসৰি যদি আমি ঘৰ নিৰ্মাণ কৰোঁ, তেন্তে আমাৰ জীৱনৰ বহুখিনি সমস্যা আমাৰ পৰা আঁতৰত থাকে। আমাৰ যিখিনি মনৰ ইচ্ছা সেইখিনি সোনকালে পূৰ্ণ হয়। জীৱনত বাধা বিঘিনি, সমস্যা ইত্যাদি বহু পৰিমাণে কমি যায়। গতিকে আমি সদায় পৰিয়ালৰ সৈতে সুখে শান্তিৰে, সুখে সমৃদ্ধিৰে জীয়াই থাকিবৰ কাৰণে বাস্তুৰ নিয়ম ফ'ল' কৰি ঘৰ নিৰ্মাণ কৰিব লাগে। বন্ধুসকল, বাস্তু অনুসৰি ঘৰ নিৰ্মাণ কৰা কিছুমান নিয়ম বাস্তুশাস্ত্ৰত কোৱা হৈছে। যধে মধে যেতিয়াই তেতিয়াই আপোনালোকে মন গ'লে বুলি ঘৰ আৰম্ভ কৰিব নালাগে। ঘৰ বনোৱাৰ কিছুমান নিৰ্দিষ্ট নক্ষত্ৰ, নিৰ্দিষ্ট তিথি, নিৰ্দিষ্ট বাৰ বা সময় আছে। সেই বিষয়ে বাস্তুশাস্ত্ৰত স্পষ্টকৈ উল্লেখ কৰা আছে। বন্ধুসকল, সদায় আমি ঘৰ নিৰ্মাণ কৰিলে সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ এই 4টা বাৰত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। কেতিয়াও শনিবাৰ, মঙলবাৰ বা ৰবিবাৰৰ দিনা আমি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। যদি কৰোঁ তেন্তে আমাৰ ঘৰ নিৰ্মাণৰ কামত সমস্যা আহে, বাধা আহে বা আমি সময়মতে আমাৰ কামবিলাক সম্পন্ন কৰিব নোৱাৰোঁ। ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে। তাৰোপৰি ঘৰ নিৰ্মাণ কৰিলে সদায় শুক্লপক্ষত নিৰ্মাণ কৰিব লাগে। কেতিয়াও কৃষ্ণপক্ষত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। বন্ধুসকল, তাৰোপৰি বাস্তুশাস্ত্ৰত কোন মাহত ঘৰ বনালে কি ফল লাভ হয় সেই বিষয়ে উল্লেখ কৰা হৈছে। বহাগ মাহত যদি আমি ঘৰ নিৰ্মাণ কৰোঁ, ঘৰৰ সদস্যসকলৰ কাৰণে ই অত্যন্ত লাভদায়ক বুলি কোৱা হৈছে। জেঠ মাহত যদি আমি ঘৰ নিৰ্মাণ কৰোঁ, তেন্তে ঘৰৰ ব্যক্তিসকলৰ বিভিন্ন কষ্ট হয় বুলি কোৱা হৈছে। আৰু তাৰোপৰি ঘৰৰ ব্যক্তিসকল বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে। যদি আমি আহাৰ মাহত ঘৰ আৰম্ভ কৰোঁ, সেইখন ঘৰৰ ব্যক্তিসকলৰ দিনে দিনে ধন টকা পইচা বৃদ্ধি পায় বুলি কোৱা হৈছে। যদি আমি শাওণ মাহত গৃহ নিৰ্মাণ কৰোঁ, তেন্তে ঘৰৰ ব্যক্তিসকলৰ যশমান কীৰ্তি খ্যাতি লাভ হয়। তাৰোপৰি ঘৰত যদি কোনোবা সেৱক আছে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল বুলি কোৱা হৈছে। যদি আমি আহিন মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে সেইখন ঘৰৰ ব্যক্তিসকল বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয় বুলি কোৱা হৈছে। যদি আমি কাতি মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে ঘৰৰ ব্যক্তিসকল সুখী আৰু সমৃদ্ধিশালী হয় বুলি কোৱা হৈছে। যদি আমি আঘোণ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে ঘৰৰ ব্যক্তিসকলৰ ধন টকা পইচা দিনক দিনে বৃদ্ধি হয় বুলি কোৱা হৈছে, অৰ্থাৎ ধন লাভ হয় বুলি কোৱা হৈছে। যদি আমি পুহ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে সেইখন ঘৰৰ ব্যক্তিসকলৰ পদে পদে লোকচানৰ সন্মুখীন হয়। এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে। যদি আপুনি মাঘ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে, তেন্তে সেইখন ঘৰৰ ব্যক্তিসকলৰ ধন টকা পইচা, সুখ সমৃদ্ধি বৃদ্ধি পায়, সম্পত্তি লাভ হয় বুলি কোৱা হৈছে। যদি আমি ফাগুন মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে সেইখন ঘৰৰ ব্যক্তিসকলৰ ধন টকা পইচা, সুখ সমৃদ্ধি লাভ হয় বুলি কোৱা হৈছে। যদি আমি চ'ত মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে সেইখন ঘৰৰ ব্যক্তিসকল নানান প্ৰকাৰ ক্ষতি হয় বুলি কোৱা হৈছে। তেওঁলোকৰ স্বাস্থ্য, মান সন্মান বা টকা পইচাৰ লোকচান হয় বুলি কোৱা হৈছে। এইদৰে বাস্তুশাস্ত্ৰত কোন মাহত ঘৰ নিৰ্মাণ কৰিলে কি ফল লাভ হয় সেই বিষয়ে স্পষ্টকৈ উল্লেখ আছে। তাৰোপৰি ঘৰ নিৰ্মাণৰ কাৰণে কিছুমান শুভ নক্ষত্ৰৰ কথাও বাস্তুশাস্ত্ৰত কোৱা হৈছে। সেই নক্ষত্ৰকেইটা হৈছে অশ্বিনী, ৰোহিণী, পুষ্যা, হস্তা, চিত্ৰা, অনুৰাধা, শ্ৰৱণা, ধনিষ্ঠা, ৰেৱতী, মৃগশিৰা, উত্তৰা ফাল্গুনী, উত্তৰা ভাদ্ৰপদ, উত্তৰাষাঢ়া, শতভিষা আৰু স্বাতী এইকেইটা নক্ষত্ৰত যদি আমি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে আমাৰ ঘৰৰ ব্যক্তিসকলৰ কাৰণে অত্যন্ত শুভ বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। তাৰোপৰি বন্ধুসকল, গৃহ নিৰ্মাণৰ কাৰণে শুভ তিথিৰ সম্পৰ্কেও বাস্তুশাস্ত্ৰত কোৱা হৈছে। গৃহ নিৰ্মাণৰ কাৰণে আমি সদায় দ্বিতীয়া, তৃতীয়া, পঞ্চমী, সপ্তমী, দশমী, একাদশী, ত্ৰয়োদশী বা পূৰ্ণিমাৰ তিথিৰ দিনা আমি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। তাৰোপৰি বন্ধুসকল, আমি যেতিয়া গৃহ নিৰ্মাণ কৰোঁ, তেতিয়া আমি ঘৰৰ প্ৰথম খুঁটাটো যধে মধে যোনফালে মন যায় আমি বহাই দিব নালাগে। সেই সম্পৰ্কেও বাস্তুশাস্ত্ৰত এটা সিদ্ধান্ত দিয়া হৈছে, যাক কোৱা হৈছে বাস্তু নাগ সিদ্ধান্ত। বন্ধুসকল, বাস্তু নাগ সিদ্ধান্ত অনুসৰি যদি আমি ফাগুন, চ'ত বা বহাগ এই 3 মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে আমি ঘৰৰ প্ৰথম খুঁটাটো বায়ু কোণত পুতিব লাগে। অৰ্থাৎ উত্তৰ পশ্চিম কোণাৰ পৰা আমি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। প্ৰথম খুঁটিটো আমি সদায় উত্তৰ পশ্চিম অৰ্থাৎ বায়ু কোণত পুতিব লাগে। যদি আমি জেঠ, আহাৰ বা শাওণ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে আমি সদায় ঘৰৰ প্ৰথম খুঁটাটো দক্ষিণ পশ্চিম অৰ্থাৎ ছাউথ ৱেষ্ট কোণাত পুতিব লাগে আৰু সেই দক্ষিণ পশ্চিম দিশৰ পৰাই ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। যদি আমি ভাদ, আহিন, কাতি এই 3টা মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তেন্তে আমি সদায় ঘৰখনৰ প্ৰথম খুঁটাটো অগ্নিকোণত অৰ্থাৎ দক্ষিণ পূব কোণত পুতিব লাগে আৰু সেই দিশৰ পৰাই ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে।
যদি আমি আঘোণ পুহ বা মাঘ এই 3টা মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ তেন্তে আমি সদায় ঘৰৰ প্ৰথম খুঁটিটো উত্তৰ পূব অৰ্থাৎ নৰ্থ ইষ্ট কোণত পুতিব লাগে আৰু সেই ফালৰ পৰাই ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। এনে কৰিলে আপোনালোকৰ গৃহ নিৰ্মাণৰ কাম সঠিকভাৱে সম্পন্ন হয়, আপোনালোকৰ ঘৰ নিৰ্মাণত কোনো ধৰণৰ বাধা বিঘিনি নহয় আৰু সেইখন ঘৰে আপোনালোকক ধন টকা পইচা সুখ সমৃদ্ধি মান সন্মান প্ৰতিষ্ঠা বৃদ্ধিত সহায় কৰে। বন্ধুসকল তাৰোপৰি ঘৰ নিৰ্মাণ কৰোঁতে আমি আৰু এটা বাস্তুৰ নিয়ম ফ'ল' কৰিব লাগে। যেতিয়া আমি প্ৰথম খুঁটা পুতোঁ বা আমি যেতিয়া এডোখৰ মাটিত বাউণ্ডেৰী মাৰোঁ ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে, তেতিয়া পাৰিলে আমি প্ৰথম খুঁটাটোত বা ঘৰখনৰ ব্ৰহ্মস্থানত অৰ্থাৎ যিটো এৰিয়াত আমি ঘৰ বনাম তাৰ মধ্যস্থানত এটা গাঁত কৰিব লাগে। গাঁত কৰি ভূমি পূজন কৰিব লাগে, অৰ্থাৎ আমি মাটিডোখৰ শুদ্ধি কৰিব লাগে। শুদ্ধি কৰিবৰ কাৰণে আপোনালোকে পূজাও কৰাব পাৰে বা ব্ৰাহ্মণৰ হতুৱাই আপোনালোকে ভূমি পূজনো কৰাব পাৰে। যেতিয়া আপোনালোকে ঘৰখন নিৰ্মাণ কৰিব সেই সময়ছোৱাত আপোনালোকে ঘৰত যেতিয়া প্ৰথম খুঁটাটো পুতিব সেই স্থানত বা আপোনালোকে ঘৰ নিৰ্মাণৰ যিটো বাউণ্ডেৰী আছে তাৰ মধ্যস্থানত এটা গাঁত খান্দিব। গাঁত খান্দি ভূমি পূজন কৰাৰ লগতে কেইটামান বস্তু আপোনালোকে মাটিত গাঁত খান্দি ৰাখিব লাগে। বন্ধুসকল সেই বস্তু কেইপদ হৈছে এহাল নাগ নাগিন, এটা তামৰ ঘটত 1 ঘট চাউল, এটা শ্ৰীযন্ত্ৰ আৰু এটা তামৰ বা পিতলৰ কাছ আৰু তাৰ লগতে আপোনালোকে পঞ্চধাতু অৰ্থাৎ সোণ ৰূপ তাম লোহা 10টা 5টা ধাতু আপোনালোকে অলপ অলপ হ'লেও সেই স্থানত আপোনালোকে ৰাখিব লাগে। বন্ধুসকল নাগ নাগিনক এইটো কাৰণে ৰাখিব লাগে যে ভূমিৰ ওপৰৰ অংশটো আমি ব্যৱহাৰ কৰোঁ কিন্তু ভূমিৰ তলৰ অংশ নাগৰ অংশ বুলি কোৱা হৈছে, নাগৰ স্থান বুলি কোৱা হৈছে। গতিকে যেতিয়া আমি এই ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে গাঁত খান্দিম, পিলাৰৰ কাৰণে আমি গাঁত খান্দিম, তেতিয়া আমি নাগৰ স্থানটো অকুপাই কৰাৰ নিচিনা হয়। গতিকে ঘৰ নিৰ্মাণৰ আগত আপোনালোকে নাগৰাজৰ অনুমতি লৈ পেলাই তাত এহাল নাগ নাগিন আপোনালোকে ৰাখিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। তাৰ লগতে 1 ঘট চাউল এইটো কাৰণে ৰাখিব লাগে যিহেতু সেয়া হৈছে বাস্তু পুৰুষৰ ভোগ। আমি সকলোৱে জানো যে আমাৰ ঘৰত এজন বাস্তু পুৰুষ থাকে, সেই বাস্তু পুৰুষৰ অনুমতি লৈ আমি ঘৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোঁ, তাৰ কাৰণে আমি বাস্তু পূজা কৰোঁ। সেই 1 ঘট চাউল আমি বাস্তু পুৰুষক ভোগ হিচাপে তাত দিব লাগে। তাৰ লগতে আমি তাত এটা শ্ৰীযন্ত্ৰ ৰাখিব লাগে যাতে মা লক্ষ্মীৰ কৃপা দৃষ্টি সেই ভূমিত পৰে। তাৰোপৰি আপোনালোকে তাত এটা পিতলৰ বা তামৰ কাছ ৰাখিব লাগে। কিয় ৰাখিব লাগে বন্ধুসকল? যিহেতু আপুনি ভূমিৰ ওপৰত ভাৰ দিবলৈ গৈছে, মাটিৰ ওপৰত আপোনালোকে ঘৰটো নিৰ্মাণ কৰিব, যাতে কুৰ্ম দেৱতাই যিদৰে সাগৰ মন্থনৰ সময়ত মন্দাৰ পৰ্বতখন নিজৰ পিঠিত লৈছিলে অৰ্থাৎ ভাৰটো বহন কৰিছিলে, ঠিক তেনেকৈ কুৰ্ম দেৱতাৰ আপোনালোকে এই স্থানত এইটো কাৰণে ৰাখিব লাগে যাতে আপোনাৰ ঘৰৰ ভাৰটো তেওঁ বহন কৰে। তাৰোপৰি আপোনালোকে পঞ্চধাতু এইটো কাৰণে ৰাখিব লাগে, পঞ্চধাতু এটা অত্যন্ত পবিত্ৰ বস্তু। পঞ্চধাতুৱে 5টা তত্ত্বক ৰিপ্ৰেজেণ্ট কৰে, জল, বায়ু, অগ্নি, পৃথিৱী, আকাশ। এই 5টা তত্ত্বক পঞ্চধাতুৱে ৰিপ্ৰেজেণ্ট কৰে। গতিকে ঘৰ নিৰ্মাণ কৰাৰ সময়ত আপোনালোকে আপোনাৰ ঘৰৰ খুঁটাটো পুতোতে এইকেইটা বস্তু তাত লগত দিব লাগে, বা যদি আপোনালোকে তাত দিব নোৱাৰে তেন্তে আপোনালোকে ঘৰৰ মধ্যস্থানত বা ব্ৰহ্মস্থানত আপোনালোকে গাঁত খান্দি এই বস্তুকেইটা ৰাখি ভালকৈ ধূপ চাকি জ্বলাই বাস্তু দেৱতাক প্ৰাৰ্থনা কৰি আপোনালোকে এইকেইটা বস্তু ঘৰৰ মধ্যস্থানত পুতি থ'ব লাগে বা খুঁটা পুতোতে আপোনালোকে এইকেইটা বস্তু দিব লাগে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনালোকে ঘৰ যদি নিৰ্মাণ কৰে কিদৰে নিৰ্মাণ কৰিব লাগে, ঘৰ নিৰ্মাণৰ শুভ দিন, নক্ষত্ৰ, তিথি, মাহৰ সম্পৰ্কে আপোনালোকে গম পালে। তাৰ লগতে গৃহ নিৰ্মাণ কৰিলে আমি কোন দিশৰ পৰা ঘৰৰ কাম আৰম্ভ কৰিব লাগে, কোন দিশত প্ৰথম খুঁটাটো পুতিব লাগে আৰু খুঁটা পুতোতে আমি কি নিয়ম ফ'ল' কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।